নমস্কাৰ ষ্টুডিঅ'ৰ মজিয়াত মই মিনহাজ আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত এগৰাকী ব্যক্তিক আমন্ত্ৰণ জনাইছিল আৰু সেই ব্যক্তিগৰাকী আমাৰ মাজত আহি উপস্থিত হৈছে ব্যক্তিগৰাকী আন কোনো নহয় বৰ্তমান সময়ত সামাজিক মাধ্যমত অথবা সংবাদ মাধ্যমত হততে চৰ্চাত আছে সেই ব্যক্তিগৰাকী হৈছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কাৰ্যকৰী সভাপতি আবু বক্কৰ সিদ্দিক ডাঙৰীয়া আৰু আবু বক্কৰ সিদ্দিক ডাঙৰীয়া আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি কিছু কথা আমি আলোচনা কৰিবৰ কাৰণে তেওঁক মাতিছিলো আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি ইতিমধ্যে আমাৰ ষ্টুডিঅ'ৰ মাজত আহি উপস্থিত হৈছে সিদ্দিক ডাঙৰীয়া আপোনাক ধন্যবাদ আমাৰ আমন্ত্ৰণ ৰক্ষা কৰাৰ বাবে মই পোনপ্ৰথমেই আমাৰ হাতত সময় খুব কম সময় খুব তাকৰ মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিম কিছুমান কথা পাতিবৰ কাৰণে বৰ্তমান সময়ত খুব চৰ্চা চলি আছে সংখ্যালঘু বনাম হিমন্ত চৰকাৰ আমাৰ বিষয়টোই হৈছে সংখ্যালঘু বনাম হিমন্ত চৰকাৰৰ দিনত সংখ্যালঘুসকল এক প্ৰকাৰ নিৰ্যাতিত হৈছে নেকি শোষণৰ বলি হৈছে নেকি অথবা হিমন্ত চৰকাৰে সংখ্যালঘু লোকসকলক মাহিয়াৰ দৃষ্টিৰে চাইছে নেকি এই সমগ্ৰ বিষয়টো কিছু কথা আলোকপাত কৰিবৰ কাৰণে আজি আপোনাক আমি আমন্ত্ৰণ জনাইছো মই পোনপ্ৰথমেই আপোনাৰ ওচৰলৈ যাব বিচাৰিম এটা বিষয়লৈ বিষয়টো খুব গম্ভীৰ বিষয়টো খুব চৰ্চিত বিষয়টো খুব চিন্তনীয় খুনাপুৰত বৰ্তমান সময়ত উচ্ছেদ চলিছে এই উচ্ছেদত কেইবাগৰাকী ব্যক্তি আহত হৈছে কেইবাগৰাকী ব্যক্তি নিহত হৈছে মই ভিতৰ ভাগলৈ যাম পোনপ্ৰথমে আপোনাৰ মুখৰ পৰা জানিব চেষ্টা কৰিম বা জানিব বিচাৰিম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা আপুনি কি মন্তব্য কৰিব খুনাপুৰৰ সমগ্ৰ উচ্ছেদৰ ঘটনাটো প্ৰথমতে কথা হ'ল আমি উচ্ছেদৰ বিৰোধিতা কৰা নাই বা উচ্ছেদৰ বিৰোধিতা আমি কেতিয়াও নকৰোঁ কিন্তু আমি বিচাৰিছোঁ যিসকল ব্যক্তি আজি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বা বিভিন্ন চৰকাৰী পতিত মাটিত তেওঁলোকে গৰাখহনীয়া হয়তো বিভিন্ন অসুবিধাৰ কাৰণে তেওঁলোকে জীৱন নিৰ্বাহ কৰাৰ স্বাৰ্থত আজি চৰকাৰী মাটিত থাকিব লগা হৈছে আৰু যুগ যুগ বছৰ ধৰি আমি চৰকাৰক প্ৰথমৰ পৰাই দাবী কৰিছোঁ যে উচ্ছেদ কৰক আমাৰ কোনো আপত্তি নাই কিন্তু সেই মানুহখিনিক যাতে কোনো ঠাইত সংস্থাপন দি পেলাই বা কোনো ঠাইত হস্তান্তৰ কৰি পেলাই বা সা সুবিধা দি পেলাই চৰকাৰী কোনো ধৰণৰ ব্যৱস্থা কৰি তাৰ পিছত বৈধভাৱে উচ্ছেদ কৰক আমাৰ কোনো ধৰণৰ অসুবিধা নাই আমি পূৰ্ণ সমৰ্থন কৰিম আৰু চৰকাৰখনে এইটো নকৰি বলপূৰ্বকভাৱে পৰিকল্পিতভাৱে সেই বেদখলকাৰী ব্যক্তিসকলৰ ইচ্ছাৰ বিৰুদ্ধে আগতীয়াকৈ জাননী নিদি পেলাই বা আপোনাৰ মানৱীয়তা উলংঘা কৰি এই যে আপোনাৰ যি পৰিৱেশ পৰিস্থিতি আৰু ইতিমধ্যে সোণাপুৰ যিটো ঘটনা সংঘটিত হৈছে অতি মৰ্মাহত ঘটনা আমি নিন্দা জনাইছোঁ আৰু ধিক্ষাৰ জনাইছোঁ তিনিজন ব্যক্তি চৰকাৰে আৰক্ষীৰ জৰিয়তে গুলীয়াই হত্যা কৰিলে 22জনকৈ আৰক্ষী নিহত হ'ব লগা হ'ল আৰু প্ৰায় 30জনকৈ ভুক্তভোগী আহত হ'ব লগা হ'ল এই যে যিখিনি পৰিৱেশ এইটো আমি কেতিয়াও বিচৰা নাছিলোঁ আৰু ইমান বেছি সংখ্যক তাত পৰিয়াল নাছিল যি পৰিৱেশত হাজাৰ হাজাৰ আৰক্ষী মোতায়েন কৰিব লগা হৈছে আৰু যি পৰিৱেশত 3জন মানুহ গুলীয়াই হত্যা কৰিব লগা হৈছে বা এই যে চৰকাৰৰ যিখিনি মানে ব্যৰ্থতা আৰু যিখিনি আৰক্ষী একেবাৰে ব্যৰ্থ ইয়াত ক'বলৈ একো বাহা নাই আৰু কোন যুক্তিত 3জন ব্যক্তি গুলীয়াই হত্যা কৰিব লগা হ'ল এইটো আমি আমাৰ নিচিনা আৰু বহুত দল সংগঠন আমাৰ আছে বা সচেতন ব্যক্তিসকলৰ লগত আলাপ আলোচনাৰ মাধ্যমেৰে সেই মানুহখিনিক কোনো ঠাইত সংস্থাপন দি পেলাই যদি উচ্ছেদ কৰিলেহেঁতেন মই ভাবোঁ কোনো পৰ্যায়ত পৰিৱেশটো পৰিস্থিতি বেয়া হ'ব কোনো ধৰণৰ নাছিল কিন্তু চৰকাৰৰ এই ভুল সিদ্ধান্তৰ কাৰণে আৰক্ষীৰ ভুল সিদ্ধান্তৰ কাৰণে আজি এটা ৰক্তান্ত পৰিৱেশ তাত হ'ব লগা হ'ল যাৰ ফলত 3জন ব্যক্তিৰ প্ৰাণ হানি হ'ব লগা হৈছে গতিকে আমি আপোনাক মই সুধিব বিচাৰিম আপুনি ইতিমধ্যে উল্লেখ কৰিছে ৰক্তাক্ত পৰিৱেশৰ সৃষ্টি হৈছে বা সেই পৰিৱেশৰ সৃষ্টি হ'বলগীয়া হ'ল কিন্তু চৰকাৰৰ ফালৰ পৰা বা মুখ্যমন্ত্ৰীৰ ফালৰ পৰা এটা কথা উল্লেখ কৰা হৈছে সংবাদ মাধ্যমৰ কোনো সেই কথা উল্লেখ কৰিছে তেওঁ যে শান্তিপূৰ্ণভাৱে যি 9 তাৰিখৰ পৰা মোৰ বোধেৰে চলিছিলে অথবা 4 দিন শান্তিপূৰ্ণভাৱে চলিল তাৰ পিছত কিন্তু এই 4ৰ্থ দিনা সেই অনাকাংক্ষিত ঘটনা সংঘটিত হ'ল সেই অনাকাংক্ষিত পৰিৱেশৰ সূচনা হ'ল সৃষ্টি হ'ল য'ত নিৰীহ লোক মৃত্যু হ'ব লগা হ'ল আৰক্ষীৰ গুলী বুকু পাতি ল'ব লগা হ'ল এই 4ৰ্থ দিনা কি হৈছিল কথা হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া কোন ভিত্তিত কৈছে আমি নাজানো যদি তৃতীয় শক্তি কোনোবা তাত জড়িত আছে আৰক্ষী প্ৰশাসন আছে চৰকাৰ আছে আইনীগত ব্যৱস্থা কৰক আমি আমাৰ কোনো কথা ক'ব লগা নাই বা আমি বিৰোধিতা নকৰোঁ
কিন্তু কথা হ'ল যিসকল ব্যক্তি যুগ যুগ বছৰ ধৰি তাত বসবাস কৰি আছে আমাৰ সেই ট্ৰাইবেল বেল্টৰ বা সেই ব্যক্তিসকলৰ পৰা যেতিয়া কেঁচা দলিলত চহী কৰি সেই মানুহখিনি আজি 30-40 বছৰ ধৰি তাত বসবাস কৰি আছে আৰু এতিয়া স্থায়ীভাৱে তেওঁলোকে সেই মানুহখিনিৰ লগত এটা আন্তৰিকতাৰে আজি তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে তেনে ক্ষেত্ৰত এই চৰকাৰখনে কোন যুক্তিত আৰু কি ধৰণে সেই মানুহখিনি বলপূৰ্বকভাৱে তাৰ পৰা উঠাই দিয়া হ'ল তাতকৈ আচৰিত কথা হৈছে যে এই মানুহখিনি তাৰ পৰা উঠি যোৱাৰ কোনো ধৰণৰ ব্যৱস্থা চৰকাৰে কৰি দিয়া নাছিল আবদ্ধ কৰি পিঞ্জিৰাৰ নিচিনা আবদ্ধ কৰি সেই মানুহখিনিক আপোনাৰ অত্যাচাৰৰ বলি হ'ব লগা হ'ল এনেকুৱা পৰিৱেশটো আমি কেতিয়াও বিচৰা নাছিলোঁ এইটো সম্পূৰ্ণভাৱে আৰক্ষী ব্যৰ্থ হৈছে হাজাৰ হাজাৰ আৰক্ষী তাত মোতায়েন কৰিব লগা হৈছে য'ত নেকি আপোনাৰ 500 মানুহ পৰিয়ালো তাত নাছিল কম পৰিয়ালৰ মাজত ইমান আৰক্ষী আৰু 3জন মানুহ নিহত হ'ব লগা হ'ল এই যে পৰিৱেশটো হৈছে ইয়াত সম্পূৰ্ণভাৱে যদিও তৃতীয় শক্তি আছে মোৰতো এটা সন্দেহ হৈছে তৃতীয় শক্তিজন অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিচাৰে যে অসমত এনেকুৱা এটা পৰিৱেশ হোক আৰু পৰিস্থিতি হোক যাৰ ফলত 2026 চনত তেখেতে এটা অংশ বা একপক্ষীয় পক্ষৰ মানুহক সন্তুষ্ট কৰি বিশেষকৈ আমাৰ সংখ্যালঘু মানুহখিনিক ন্যায় কৰাৰ এটা চক্ৰান্ত লগাইছে যাতে 2026 চনত তেখেতৰ যিটো মুখ্যমন্ত্ৰীৰ আসনখন বাহল থাকে কাৰণ 2026 চনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা বিজেপি চৰকাৰে গাঁও অঞ্চলত হোক বা চহৰ অঞ্চলত হোক জনসাধাৰণৰ ওচৰত বুট চোৱাৰ কাৰণে যোৱাৰ কোনো সাহস নাই তেওঁলোকৰ হাতত কোনো ধৰণৰ ইছ্যু নাই জানে মুখ্যমন্ত্ৰী ডাঙৰীয়া 2026 চনত ৰাজনৈতিকভাৱে যে বিজেপি চৰকাৰ অসমৰ পৰা নাইকিয়া হ'ব দুলিশাত হ'ব এই কথাটো মুখ্যমন্ত্ৰীকে জানে যাৰ ফলত এনেকুৱা পৰিৱেশ সৃষ্টি কৰি একাংশ ব্যক্তিসকলক সন্তুষ্ট কৰাৰ কাৰণে আৰু ভাৰতবৰ্ষৰ ভিতৰত হিন্দুত্ববাদী এটা পৰিচয় দিয়াৰ কাৰণে জনমত গঠন কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা ধৰণৰ কাণ্ড কৰিছে যা আজি আমি আপোনালোকে চাইছে আজি মানৱ অধিকাৰ উলংঘা কৰি মানে অগণতান্ত্ৰিকভাৱে সাংবিধানিকভাৱে এনেধৰণৰ কাণ্ড কৰি এজন শিশু যি 12 বছৰীয়া এজন শিশু ছাত্ৰী স্কুলৰ পৰা ঘৰলৈ যোৱাৰ সময়ত সেই ছাত্ৰীজন ঘৰত যোৱাৰ কোনো সুবিধা পোৱা নাছিল সেই ছাত্ৰীজনক আৰক্ষীয়ে শাৰীৰিক নিৰ্যাতন চলাইছিল আৰক্ষীয়ে ভৰভৰভাৱে অত্যাচাৰ চলাই ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে আজি গুৱাহাটী চিকিৎসাধীন হৈ আছে গতিকে এই যে ছাত্ৰীজন 12 বছৰীয়া যে ছোৱালীজনৰ কি অন্যায় আছিল ছোৱালীজন কি কোনো জেচিবিৰ সন্মুখত গৈছিল নেকি বা আৰক্ষীৰ লগত কোনো হতাহতি কৰিছিল নেকি ছোৱালীজনীৰ হাতত কিবা অস্ত্ৰ আছিল নেকি যদি অস্ত্ৰ নাছিল কোনো প্ৰতিবাদ কৰা নাছিল কোনো অন্যায় কৰা নাছিল এই যে সৰু ছোৱালীজনীৰ যে ভৱিষ্যত আজি তেওঁলোক আৰক্ষীয়ে ন্যায় কৰিব বিচাৰিছিল আজি ছোৱালীজনীৰ যি অৱস্থা এনেকুৱা পৰিৱেশটো কিয় হ'ব লগা হৈছে আৰক্ষীৰটো মানৱতা এটা থাকিব লাগে তেওঁলোক যি জাতেই নহওক কিয় হিন্দু হোক বা মুছলমান হোক কিন্তু তেওঁলোকতো মানুহ হিচাপে গণ্য কৰিব লাগিছিল গতিকে সেইটো নকৰি কোনোবা দল সংগঠন হোক কোনোবা জনগোষ্ঠীক সন্তুষ্ট কৰিবৰ কাৰণে অসম আৰক্ষীৰ মুৰব্বী মাননীয় ডিজিপি মহোদয়ো তাত ডাঙৰ ডাঙৰ কথা কৈছে বাংলাদেশ অবৈধ বাংলাদেশীৰ বোলে গাঁঠি আছে তাত সন্দেহ প্ৰকাশ হৈছে মই আজি আমি আপোনালোকৰ চেনেলৰ অবৈধ বাংলাদেশীৰ ঘাটি কিন্তু সন্দেহ হৈছে কিন্তু আজি আমি আপোনালোকৰ চেনেলৰ মাধ্যমে ডিজিপি মহোদয়ৰ পৰা আমি জানিব বিচাৰিছোঁ যে তাত ইমান উচ্ছেদ যে কৰিলে আৰু কিমানজন অবৈধ বাংলাদেশী তাত আপোনালোকে কৰায়ত্ব কৰিব পাৰিছে আৰু সেই অবৈধ বাংলাদেশী ব্যক্তিজন এতিয়া কি অসমৰ বাহিৰত ৰাখিছে কোন ৰাষ্ট্ৰত ৰাখিছে এই কথাটো ৰাজহুৱা কৰিব লাগিব আৰু যদি অসমত ৰাখিছে তেনেহ'লে কোন জিলাত কোন ডিটেনশ্যন কেম্পত আপুনি কৰায়ত্ব কৰি ৰাখিছে বা কোন ডিটেনশ্যন কেম্পত দিছে এই কথাখিনি ৰাজহুৱা কৰক আজি সেই মানুহখিনি ছত্ৰছায়া হ'ল সেই মানুহখিনিও তেওঁলোকৰ জীৱন ভৱিষ্যত ঘৰ বাৰী আজি এগৰীয়া হ'ল আজি তেওঁলোকৰ ভৱিষ্যত নাইকিয়া হ'ল আজি সেই দায়িত্ব চৰকাৰে ল'ব লাগিব আৰু চৰকাৰে লোৱাৰ প্ৰয়োজন আছিল কিন্তু আচলতে চৰকাৰে যেনেকুৱা উচ্ছেদ কৰাৰ দায়িত্ব চৰকাৰৰ আছে সমান্তৰালভাৱে সেই মানুহখিনিক সংস্থাপন দিয়াৰো এই চৰকাৰৰ দায়িত্ব আছিল কাৰণ কল্যাণকামী ৰাষ্ট্ৰৰ এটা ৰাজ্যৰ চৰকাৰৰ নৈতিক দায়িত্ব আৰু আমি কি বিচাৰিছোঁ ভাৰতৰ সংবিধানে দিয়া মৌলিক অধিকাৰ অন্ন বস্ত্ৰ বাসস্থান আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চৰকাৰে আজি খৰ্ব কৰিছে বিশেষকৈ সংখ্যালঘু মুছলমানৰ মৌলিক অধিকাৰখিনি আজি নাইকিয়া কৰিছে খৰ্ব কৰিছে এক প্ৰকাৰ আপুনি ক'ব বিচাৰিছে এইটো কথা যে আপুনি কোনো ধৰণৰ উচ্ছেদৰ বিৰোধিতা কৰা নাই অথবা আপুনি কোনো ধৰণৰ উচ্ছেদৰ বিৰোধিতা নকৰে
এক প্ৰকাৰ আপুনি এইটো ক'ব বিচাৰিছে যে সংখ্যালঘু লোকসকল এইখন অসমত এতিয়া হিমন্ত চৰকাৰৰ দিনত অত্যাচাৰৰ বলি হৈছে, শোষণৰ বলি হৈছে, পীড়িত হৈছে সংখ্যালঘু লোকসকল হিমন্ত চৰকাৰৰ দিনত, সেই কথাটো আপুনি ক'ব বিচাৰিছে নহয়? আমি স্পষ্টভাৱে আমি কৈছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই চৰকাৰৰ দায়িত্ব লোৱাৰ পিছত বিশেষকৈ আমাৰ সংখ্যালঘু মুছলমানসকলে আমি ভাবিছিলোঁ যিখিনি কাম বিগত চৰকাৰে কৰিব পৰা নাছিল, যিখিনি সমস্যাখিনি জ্বলন্ত সমস্যাখিনি বিগত চৰকাৰে কৰিব পৰা নাছিল, বিশেষকৈ সংখ্যালঘু মুছলমানৰ কিন্তু আমাৰ এই বিজেপি চৰকাৰখনে হয়তো সেইখিনি কাম কৰি দেখুৱাব আৰু ধৰক NRCৰ ক্ষেত্ৰত হওক, ডি ভোটাৰৰ ক্ষেত্ৰতে হওক, বিভিন্ন ধৰণৰ জ্বলন্ত সমস্যা আছে। আজি এই চৰকাৰ গঠন হোৱাৰ পিছত বা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত আমি ভবা দৰে সেইটো হোৱা নাই, বিপৰীত ছবিহে আমি দেখা পাইছোঁ। গতিকে অসম বা এই ৰাজ্যখন এনেকুৱা এটা ৰাজ্য যি ৰাজ্যত বিভিন্ন জাতি জনগোষ্ঠীয়ে লোকে আমি শান্তিৰে বসবাস কৰি আছোঁ। আমাৰ মাজত একতা ভাতৃত্ববোধৰ এনাজৰীডাল আমাৰ মাজত জৰ্জৰিত হৈ আছে, আমি একতাৰে আমি বাচি আছোঁ, জীয়াই আছোঁ। তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি দেখিছোঁ সাম্প্ৰদায়িক ৰাজনৈতিক কৰিছে, কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে। অহা 26 চন নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত পৰিৱেশটো এনেকুৱা হ'ব বিচাৰিছে যি পৰিৱেশত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত একত্ৰিত যিটো এনাজৰীডাল নাইকিয়া কৰিব বিচাৰিছে। ইতিমধ্যে সমগ্ৰ ৰাইজে এই কথাটো বুজি পাইছে আৰু পৰৱৰ্তী সময়ত ৰাইজেও এই কথাবিলাকৰ ওপৰত নিশ্চয় চিন্তা চৰ্চা কৰিব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াকে আমি আহ্বান জনাইছোঁ, আপুনি অসমৰ ৰজা, আপুনি ৰাজধৰ্ম পালন কৰক আৰু প্ৰজাৰ কাম কেনেকুৱা কৰিব লাগে নিশ্চয় আপুনি জানে। আপুনি বলিষ্ঠ এজন মুখ্যমন্ত্ৰী, ভাৰতবৰ্ষৰ ভিতৰত পৰিচিত এজন মুখ্যমন্ত্ৰী। কাৰণ আমাৰ এই ৰাজ্যৰ পৰা এনেকুৱা মেছেজ যাব নালাগে যি মেছেজৰ কাৰণে, যি কথা বতৰাৰ কাৰণে বেলেগ ৰাজ্যৰ মানুহে ঘৃণা কৰে, বেলেগ ৰাজ্যৰ মানুহে তীব্ৰভাৱে গৰিহণা দিয়ে, তেনেকুৱা মেছেজ যাব নালাগে। আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে একত্ৰিত হৈ ইয়াত আমি জীয়াই থাকিব বিচাৰোঁ আৰু বিশেষকৈ আমি নিৰ্যাতিত হৈছোঁ এইটোৰ কাৰণেই। আপোনালোকে জানে সিদিনা এতিয়া মই মাজতে সোধো আপোনাক, সংবাদ মাধ্যমত আপুনি আপোনাৰ যিমানকেইটা ইতিমধ্যে মন্তব্য প্ৰকাশ হৈছে বা সংবাদ মাধ্যমত যিমানকেইটা ইতিমধ্যে মন্তব্য আপুনি ইতিমধ্যে প্ৰকাশ কৰিছে, সেই গোটেইকেইটা মন্তব্যতে আপুনি এটা কথা বাৰে বাৰে উল্লেখ কৰি আছে বা সংখ্যালঘু লোকসকল হিমন্ত চৰকাৰৰ কিন্তু সংকটত, হিমন্ত চৰকাৰৰ দিনত সংখ্যালঘু লোকসকল এক প্ৰকাৰ সংকটত আছে। আপুনি বৰ্তমান এতিয়াও ভাবেনে হিমন্ত চৰকাৰৰ দিন সংকটত আপোনালোক? না, যিখিনি আমাৰ মৌলিক অধিকাৰ, ভাৰতৰ সংবিধানে দিয়া মৌলিক অধিকাৰ আজি লাহে 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 এই চৰকাৰখনে খৰ্ব কৰিছে, নাইকিয়া কৰিব বিচাৰিছে। আপোনালোকে জানে প্ৰায় 600তকৈ অধিক মাদ্ৰাছা আজি এই চৰকাৰে নাইকিয়া কৰিছে আৰু ধৰ্মীয় কিছুমান প্ৰথা, ধৰ্মীয় কিছু নিয়ম নীতি আজি চৰকাৰখনে নাইকিয়া কৰিছে। বিভিন্ন ধৰণৰ ইস্যু লগাই কেৱল হিন্দু মুছলমান এই যে সাম্প্ৰদায়িক মন্তব্য কৰি আমাৰ মাজত এটা ঘৃণাৰ ভাৱ তৈয়াৰ কৰি দিছে। সঁচা অৰ্থত ক'বলৈ গ'লে তেনে সামগ্ৰিকভাৱে যদি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাম কাজৰ প্ৰতি আমি চাওঁ, কিছু কাম ভাল কৰিছে, আমি এইটো নকৰোঁ। যিখিনি কাম ভাল কৰিছে সেইখিনি আমি সদায় আমি ধন্যবাদ জনাইছোঁ আৰু সমৰ্থন জনাই আহিছোঁ। কিন্তু কেৱল ধৰ্মীয় মেৰুকৰণ কৰি আমাৰ মাজত যিটো বিবাদ লগাব বিচাৰিছে, আমাৰ বিশেষকৈ সংখ্যালঘু মুছলমান মানুহখিনিৰ যিখিনি প্ৰাপ্য অধিকাৰ যিখিনি দিব লাগিছিল সেইখিনি দিয়া নাই। আপোনালোকে জানে যে এই যে ভূমি নীতিত যিটো অৱহেলা আমাক কৰা হ'ল বা বসুন্ধৰা 1, 2, 3 এতিয়া পাব, এই বসুন্ধৰা 2ৰ জৰিয়তে বিভিন্ন জাতি জনগোষ্ঠীৰ একেবাৰে পিছপৰা ভূমিহীন লোকসকলক যেনেকৈ ভূমি পাট্টা দিব লাগিছিল, এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টকৰণ কৰিব লাগে যে বিশেষকৈ আমাৰ মুছলমান মানুহখিনিক কিমান ভূমি পাট্টা দিছে, কিমান দিছে, দিয়াই নাই। এইটো এটা সাম্প্ৰদায়িক নহয় নেকি? কিন্তু এজন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি সাম্প্ৰদায়িক হয়, তেখেতে যদি একপক্ষীয়া ভূমিকা পালন কৰে, তেনেহ'লেতো ডাঙৰ কথা হৈ যাব। কিন্তু আমাৰ বহুত ধৰণৰ প্ৰশ্ন আমাৰ আছে আৰু আমাৰ সন্দেহ প্ৰকাশ হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত আজি চৰকাৰে সঁচা অৰ্থত ক'বলৈ গ'লে আমাৰ যিখিনি প্ৰাপ্য আমাৰ মৌলিক অধিকাৰ আজি সম্পূৰ্ণভাৱে খৰ্ব কৰিছে। নাম্বাৰ 1 ভূমি নীতিৰ পৰা আমাক খৰ্ব কৰিছে। এই যে আপোনাৰ বিভিন্ন সমস্যা NRCৰ ক্ষেত্ৰত একেবাৰে অৱহেলা কৰিছে। চৰকাৰে 16,000 কোটি টকা খৰচ কৰি NRCৰ কাম প্ৰস্তুত কৰিলে,
কিন্তু আজিৰ দিনলৈকে NRC আমি পোৱা নাই কাৰণটো কি আৰু NRCৰ নামত হাজাৰ হাজাৰ সংখ্যালঘু মুছলমান শাৰীৰিকভাৱে মানসিকভাৱে আৰ্থিকভাৱে হাৰাশাস্তি ভুগিব লগা হৈছে এটা জিলাৰ পৰা আন এটা জিলালৈ কিমান ধৰণৰ কষ্ট কৰি যেতিয়া NRCৰ কামখিনি সম্পূৰ্ণ হ'ল ফাইনেল ড্ৰাফট ওলাল তেতিয়া দেখিছে যে NRCটো আমি ভবাদৰে হোৱা নাই যিমান ভাবিছিলোঁ তেনেকুৱা হোৱা নাই সঁচা অৰ্থত অসমত আমাৰ এনেকুৱা পৰিৱেশ আমি দেখা নাই য'ত অবৈধ বাংলাদেশী ইয়াত সোমাইছে এনেকুৱা আমাৰ পৰিৱেশ দেখা নাই কিন্তু এই চৰকাৰখনে ইমান টকা খৰচ কৰি আমাৰ সংখ্যালঘু মুছলমান মানুহখিনিক শাৰীৰিক মানসিক আৰ্থিকভাৱে অত্যাচাৰ কৰি NRCৰ কাম যেতিয়া সম্পূৰ্ণ হৈছে এতিয়া লাষ্ট মুহূৰ্তত এই চৰকাৰখনে NRCৰ এতিয়া ডিনাইড হেৰি কৰি আছে NRC নিদিয়াৰো এটা প্ৰস্তুতি চলাইছে গতিকে এইটো সাম্প্ৰদায়িক নহয় নেকি বিভিন্ন ধৰণৰ আজি উচ্ছেদ কৰক আমাৰ কোনো ধৰণৰ আপত্তি নাই বুঢ়া চাবৰি উচ্ছেদ কৰিছে আমাৰ লামডিং উচ্ছেদ কৰিছে অসমৰ বিভিন্ন এলেকাত উচ্ছেদ কৰিছে উচ্ছেদ কৰাৰ লগে লগে সেই মানুহখিনিক সংস্থাপন দিয়াৰ এই চৰকাৰৰ দায়িত্ব আছিল চৰকাৰৰ দায়িত্ব কি যিসকল ব্যক্তি ভূমিহীন যিসকল ব্যক্তি একেবাৰে দৰিদ্ৰ সেই মানুহখিনিক শিক্ষাৰ ক্ষেত্ৰত হোক ভূমিৰ ক্ষেত্ৰত হোক অন্য ক্ষেত্ৰত হোক আগবাঢ়ি লৈ যোৱাৰ এটা চৰকাৰৰ এটা দায়িত্ব কিন্তু সেইখিনি নকৰি পেলাই সেই মানুহখিনিক একেবাৰে আৰ্থিকভাৱে জৰুলা কৰি যদি কৰে সেই মানুহখিনিক একেবাৰে নিহাই কৰাৰ এটা ষড়যন্ত্ৰ কৰে ইয়াতকৈ আৰু দুৰ্ভাগ্য আমি একো হ'ব নোৱাৰে সেইকাৰণে আমাৰ সন্দেহ প্ৰকাশ হৈছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সন্তুষ্ট কৰিবৰ কাৰণে আৰু ভাৰতবৰ্ষৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ হিন্দুত্ববাদী পৰিচয় দিয়াৰ কাৰণে আজি আমাৰ অসমত বিশেষকৈ সংখ্যালঘু মুছলমানৰ ওপৰত শাৰীৰিকভাৱে মানসিকভাৱে আৰ্থিকভাৱে বিভিন্ন ধৰণৰ অত্যাচাৰ চৰকাৰৰ বিভিন্ন পক্ষৰ পৰা কৰি আছে যাতে আমি একেবাৰে নিহাই হৈ যাওঁ যাতে আমি উঠি আহিব নোৱাৰোঁ উদাহৰণস্বৰূপে আপোনাক কৈছোঁ আজি আবেগক কৈছোঁ আজি আমাৰ মানুহ যদি ইঞ্জিনিয়াৰ হয় তাতো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অসুবিধা হয় আমাৰ মানুহ যদি আপুনি FHCত চাকৰি পায় তাতো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অসুবিধা হয় ডক্টৰ হ'লেও আমাৰ মানুহ আমাৰ মানুহ যাব ক'ত আমাৰ মানুহ যদি একেবাৰে দৰিদ্ৰ নিৰহৰ একেবাৰে দিন হাজিৰা কৰি কাম কৰি কোনোবা তেওঁলোকৰ জীৱন নিৰ্বাহ কৰি আছে আৰু সেই ক্ষেত্ৰতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানুহখিনিক সুৰক্ষা নিদি পেলাই সেই মানুহখিনিক ভূমি নিদি পেলাই সেই মানুহখিনিক আগবাঢ়ি লৈ যোৱাৰ ক্ষেত্ৰত কোনো চেষ্টা নকৰি পেলাই সেই মানুহখিনিক একেবাৰে মাটিৰ তলত দিয়াৰো এটা চেষ্টা অব্যাহত ৰাখিছে ইমানখিনিৰ পিছতো সংখ্যালঘু লোকসকলৰ পৰা মোৰ মনত প্ৰশ্ন উত্থাপন হৈছে কাৰণে আপোনাক সুধিছোঁ চিটিক ডাঙৰীয়া ইমানখিনি কৰাৰ পিছতো সংখ্যালঘু লোকসকলে হিমন্ত বিশ্ব শৰ্মাক ভাল পায় নে বেয়া পায় না আমি কথা কৈছোঁ আমি প্ৰথমেই কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কিছু কামৰ ক্ষেত্ৰত আমি সদায় শলাগ জনাইছোঁ আদৰণি জনাইছোঁ আৰু কিছু কামৰ ক্ষেত্ৰত আমি একেবাৰে দুখ প্ৰকাশ কৰিছোঁ আমি তীব্ৰ বিৰোধ কৰি আহিছোঁ তো সেই ক্ষেত্ৰত তেনেকুৱা মানুহ আছে ভাল পোৱা মানুহ আছে বেয়া পোৱা মানুহ আছে ব্যক্তিগত হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি বেয়া নাপাওঁ কিন্তু কিছুমান কামৰ ক্ষেত্ৰত জাতীয় সমস্যাৰ ক্ষেত্ৰত আমি আমি এটা সংখ্যালঘু সংগঠনৰ নেতৃত্ব দিয়া হিচাপে আমি মাতিবই লাগিব আৰু সেই ক্ষেত্ৰত কোনো ধৰণৰ আমাৰ আপোচ নাই কোনো ধৰণৰ হেৰি নাই আমাৰ দ্বিমত নাই কথা হ'ল ব্যক্তিগত হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমাৰ কোনো হেৰি নাই এটা সুসম্পৰ্ক আছে মই এইখিনিতেই আন এটা প্ৰসংগলৈ আহিব বিচাৰিছোঁ শেহতীয়াভাৱে এটা খুব ডাঙৰ ঢৌ সৃষ্টি হ'ল যি ঢৌত মই এই শব্দটো ব্যৱহাৰ কৰিব বিচৰা তাৰ পিছতো মই আপোনাক সুধিব বিচাৰিম বা ক'ব বিচাৰিম কাৰণ সেই শব্দটোৰ জৰিয়তেই সমগ্ৰ অসমত খলকনিৰ সৃষ্টি হৈছে শেহতীয়াভাৱে যি সামাজিক মাধ্যমত অথবা সংবাদ মাধ্যমত যি এটা ঢৌৰ সৃষ্টি হ'ল সেইটো হৈছিলে উজনি অসমৰ পৰা মিয়া খেদা আন্দোলন মই আপোনাক প্ৰশ্নটো এইকাৰণেই সুধিছোঁ শেহতীয়াভাৱে ঢিঙৰ যি ঘটনা সংঘটিত হ'ল এক নাৰকীয় ঘটনা সেই নাৰকীয় ঘটনাত ৩গৰাকী লোকৰ নাম উত্থাপন হ'ল তাৰ পিছতেই এক প্ৰকাৰ উজনি অসমৰ প্ৰত্যেকটো কোণতেই এটা ঢৌৰ সৃষ্টি হ'ল যে উজনি অসমৰ পৰা মিয়াসকলক খেদি পঠিয়াব লাগে সেই ঢৌটো সৃষ্টি হ'ল আৰু তাৰ পিছতেই এক প্ৰকাৰ মিয়াসকলৰ মাজত বা সংখ্যালঘু লোকসকলৰ মাজত আৰু উজনি অসমৰ দল সংগঠনসমূহৰ মাজত এটা মতবিৰোধ সৃষ্টি হ'ল মতানৈক্যৰ সৃষ্টি হ'ল আৰু আজি পৰ্যন্ত এই মুহূৰ্তত এই সমগ্ৰ বিষয়টো অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কি অৱদান আছে কি আপোনালোকৰ কি অৱদান আছে এই সমগ্ৰ বিষয়টো সন্দৰ্ভত উজনি অসমৰ পৰা যি উজনি অসমত যিটো মিয়া খেদা ঢৌ উঠিছিলে বা মিয়া বিৰোধী শ্লোগান দিছিলে এইটো নিশ্চয় আপোনালোকে জানে ডিঙৰ যিটো নাৰকীয় ঘটনা সংঘটিত হৈছিল এজন স্কুলীয়া ছাত্ৰীৰ লগত নিৰ্যাতন বা দৰ্শনৰ ঘটনাৰ সন্দৰ্ভত আৰু সেইটোৰ আলম লৈ
উজনি সময়ত তেনেকুৱা পৰিৱেশ সৃষ্টি হৈছিল। আমাৰ কথা হৈছে কোনোবা এলেকাত কোনোবা ঠাইত যদি এটা দৰ্শন কাণ্ডই হওক বা কোনো অপৰাধীজনিত কোনো ধৰণৰ ঘটনাই হওক, এইটো কোনো ধৰণৰ অপৰাধীৰ গ্ৰহণযোগ্য নহয়। এইখিনিতে মই মাত্ৰ আপোনাক আৰু এটা কথা ক'ব বিচাৰিছো, আমাৰ দৰ্শকসকলৰ ক্ষেত্ৰত মই ক'ব বিচাৰিম, মই যদি প্ৰশ্নটো উত্থাপন কৰিছো মই এইটোও ক'ব লাগিব, যি অসম আৰক্ষীয়ে নিজকে স্মাৰ্টনেছ বুলি জহাই থাকে, যি অসম আৰক্ষীয়ে নিজকে স্মাৰ্ট বুলি কয়, সেই অসম আৰক্ষীৰ কাম কিন্তু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে কৰি দেখুৱাইছে। সেইটোও ক'ব লাগিব, সেয়াও আপোনালোকক স্বীকাৰ কৰিব লাগিব, সেয়াও আপোনালোকক শলাগ ল'ব লাগিব। দিঙৰ যি নাৰকীয় ঘটনা সংঘটিত হ'ল, দিঙৰ যি তিনিগৰাকীকৈ অভিযুক্তৰ নাম সাঙৰ ফালে, সেই ঘটনাত এটা বৰ্বৰ ঘটনা সংঘটিত হৈছিল, ধৰ্ষণ কাণ্ড। আৰু সেই ধৰ্ষণ কাণ্ডৰ দুগৰাকী অভিযুক্ত পলাই আছিল। এগৰাকী অভিযুক্ত ইতিমধ্যে পুখুৰীত পৰি মৃত্যু হৈছে, সেই আৰক্ষীৰ জিম্মাত থকাৰ পিছত পুখুৰীত পৰি মৃত্যু হৈছে, সেই কথা আপোনালোকক সকলোৱে জানে। মই মাজতে এইকাৰণে কৈছো, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সম্পূৰ্ণ অৱদান আছে। আবু বক্কৰ ছিদ্দিকৰ নেতৃত্বতে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে দুগৰাকীকৈ অভিযুক্তক ধৰি আনি আৰক্ষীৰ হাতত চমজাই দিছিলে, তাৰ সম্পূৰ্ণ দায়িত্ব আছিল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ, সেই কথাও ক'ব লাগিব। আৰু মই এইটো আপোনালোকক মাজতেই কৈ দিছো, সেইকাৰণে কাৰণ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এক অৱদান বুলি ক'ব লাগিব। যি অসম আৰক্ষীয়ে কৰিব নোৱাৰা কাম, সেয়া অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে কৰি দেখুৱাইছে। ছিদ্দিক ডাঙৰীয়া, মই পোনে পোনে সেই প্ৰশ্নটোলৈ যাব বিচাৰিছো। আপুনি প্ৰথম ক্ৰেডিটটো আমাকে দি দিছে, আমি ক্ৰেডিটটো ল'ব নিবিচাৰোঁ, কাৰণ এইখিনি আমাৰ এটা দায়িত্ব। কাৰণ অপৰাধীৰ কোনো ধৰ্ম নাই, অপৰাধীৰ কোনো জাত নাই, অপৰাধী যিকোনো ধৰ্মতে হ'ব পাৰে। এই ডিঙৰ ঘটনাৰ আলম লৈ একাংশ ব্যক্তিসকলে উজনি সময়ত যিটো পৰিৱেশ সৃষ্টি কৰিলে, এইটো অতিকৈ দুখজনক আৰু আমি কষ্ট পাইছোঁ। কাৰণ ডিঙৰ নিচিনা ঘটনা তাৰ পিছতে প্ৰায় 20-30টাতকৈ অধিক ঘটনা সংঘটিত হৈছে এনেকুৱা দৰ্শন কাণ্ড, আৰু তাতো আমি দেখিছোঁ বিভিন্ন জাতি জনগোষ্ঠীৰ হয়। কিন্তু ডিঙৰ কাণ্ডক লৈ যি ধৰণৰ তোলপাৰ অসমত চলিছিল, বিভিন্ন দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছিল, মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল, আৰু অসমৰ মাননীয় DGP মহোদয় তাত উপস্থিত হৈ পেলাই এই পৰিস্থিতিৰ বুজ লৈছিল। আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু কথা হ'ল, প্ৰত্যেক এনেকুৱা নাৰকীয় ঘটনাত সকলোৱেই প্ৰতিবাদ সাব্যস্ত কৰিব লাগে আৰু ন্যায় পোৱাৰ স্বাৰ্থত সকলোৱে মাত মাতিব লাগে। আমি দেখিছোঁ ডিঙৰ ঘটনা হোৱাৰ পিছত বাকী যাৰো প্ৰায় 20-30টামান ঘটনা বিভিন্ন এলেকাত হৈছে, সেই ঘটনা সন্দৰ্ভত সেই ব্যক্তিসকলে বা সেই দল সংগঠনৰ নেতৃত্বসকলে কি ভূমিকা পালন কৰিছে, তেওঁলোকে কি প্ৰতিবাদ সাব্যস্ত কৰিছে, এই কথাটো আমি তেওঁলোকৰ পৰা জানিব বিচাৰিছোঁ। আৰু অসমৰ মাননীয় DGP মহোদয়কো আমি কৈছোঁ যে ডিঙৰ ঘটনাক লৈ আপুনি ডিঙত উপস্থিত হৈ আৰু এই বিষয়ে আপুনি বুজ ল'লে, বাকী আৰু প্ৰায় 30-35টামান ঘটনা ইতিমধ্যে গোটেই অসমৰ বিভিন্ন এলেকাত হৈছে, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত হৈছে। এই ক্ষেত্ৰত আপোনাৰ কি ভূমিকা আছে বা আপুনি কি পদক্ষেপ লৈছে? গতিকে আমি কৈছোঁ যে অপৰাধীৰ কোনো জাত নাই, ধৰ্ম নাই, কোনো ধৰণৰ বেত নাই। গতিকে ডিঙৰ ঘটনাৰ আলম লৈ সমগ্ৰ অসমত এটা সাম্প্ৰদায়িক পৰিস্থিতি সৃষ্টি হৈছে, আৰু বিশেষকৈ উজনি অসমত এছাম ব্যক্তিসকলে যি ব্যক্তিসকলৰ ঘৰৰ পৰা ওলাই গ'লে বিশৃংখলা সৃষ্টি হয়, আৰু সেইজনৰ নাম হৈছে শৃংখল চলিহা। এই শৃংখল চলিহা নামৰ এই ব্যক্তিজনে আমি দেখিছোঁ যে বিগত দিনত অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰাৰ ক্ষেত্ৰত তেখেতে উঠি পৰি লাগিছে। আমাৰতো এটা সন্দেহ প্ৰকাশ হৈছে যে এই শৃংখল চলিহা নামৰ ব্যক্তিজনে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই হেৰি কৰিছে, তেখেতক লগাইছে যে অসমৰ পৰিৱেশ বেয়া হওক, আৰু এছাম ব্যক্তিসকলে আৰু এইটো বিচাৰিছে। কাৰণ 2026 চনত আপোনাৰ বিহে এটা সংখ্যালঘু মানুহক টাৰ্গেট নকৰিলে 2026 চনত যে মুখ্যমন্ত্ৰীৰ পদটো নাথাকিব বা ৰাজনৈতিকভাৱে যে বিজেপি দল অসমত নাথাকিব, এই কথাটো তেওঁলোকে জানে। সেইকাৰণে শৃংখল চলিহা নামৰ ব্যক্তিৰ নিচিনা আৰু কিছুমান দল সংগঠনৰ নেতাসকলক লগাই অসমত নিক্ষেপ কৰিছে, যাতে এটা সাম্প্ৰদায়িক আৰু মেৰুকৰণ হওক, যাতে 2026 চনত তেওঁলোকৰ যিটো ৰাজনৈতিক ক্ষমতা বাখল থাকে। এই কথাটো ইতিমধ্যে সমগ্ৰ অসমৰ ৰাইজ তথা দল সংগঠনে গম পাইছে, যাৰ ফলত এতিয়াতো আপোনালোকে জানে নিস্তব্ধ হৈ গৈছে, এতিয়া কোনো মাত নাই। কাৰণ ডিঙৰ তফাজ্জল মৃত্যু হোৱাৰ পিছত বাকী দুজন আসামী যেতিয়া পলাই আছিলে, আৰু পলাই থকাৰ পিছত 15 দিন পাৰ হৈ যোৱাৰ পিছতো অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ কোনো ধৰণৰ সাহস হোৱা নাছিল। আমি যদি সঁচা অৰ্থত যদি আমি এজ এ মুছলমান হিচাপে যদি আমি সেই মানুহখিনিক যদি আমি কোনো স্থান দিলোহেঁতেন বা আমি সমৰ্থন জনালোহেঁতেন, তেনেহ'লে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে নেতৃত্ব লৈ পেলাই দুজন অপৰাধীক আমি গতাই দিছোঁ আৰক্ষী প্ৰশাসনক। গতিকে আমাৰ সমাজত আমাৰ কিছু ক্ষেত্ৰত আমাৰ দুৰ্বল আছে, কাৰণ এইটো আমি লাহে লাহে আমি নাই কৰিব লাগিব। সমাজ ব্যৱস্থাটো
আমি লাহে লাহে আমি পৰিৱৰ্তন আমি লাহে কৰি লৈ আহিছোঁ বুজিছে এজন দুজনে কৰিলে এজন দুজনে সমগ্ৰ জাতিটোই জগৰীয়া নহয় অপৰাধী এজন দুজন হ'লে সমগ্ৰ জাতিটো কেতিয়াও অপৰাধী নহয় মই সেই কথাটো বুজি পাইছো কিন্তু এইখিনিতে মোৰ আপুনি যিটো কথা কৈ আছে যে হিমন্ত বিশ্ব শৰ্মাৰ গাড়ীখন ৰক্ষা কৰিবৰ কাৰণে বা নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে সংখ্যালঘু লোকসকলে এক প্ৰকাৰ টাৰ্গেট কৰি লয় এইখিনিতে মোৰ এটা প্ৰশ্ন উত্থাপন হৈছে নিৰ্বাচন অহাৰ লগে লগে কিন্তু হিমন্ত বিশ্ব শৰ্মাই হওক অথবা যিসকল নেতা মন্ত্ৰী আছে সেই নেতা মন্ত্ৰীসকল সংখ্যালঘু অঞ্চলত যোৱাৰ লগে লগে কিন্তু সংখ্যালঘু লোকসকল হেতা ওপৰত পৰে আৰু সেই ৰাজনৈতিক নেতাসকলক এক প্ৰকাৰ সহায় কৰে এক প্ৰকাৰ ৰাজনৈতিক নেতাসকলক নিৰ্বাচনী বৈতৰণি পাৰ কৰাই দিয়ে তেওঁলোকে আৰু শেহতীয়াভাৱে যদি চাব যাওঁ তেনেহ'লে চামগুৰিটো সেই একাংশ আজি 3 দিনৰ আগৰ কথা একাংশ সংখ্যালঘু লোকে কিন্তু মূৰত গেৰুৱা টুপি গলত গেৰুৱা গামোচা লৈ পেলাই বিজেপিত জইন কৰিছে অথবা যিসকলক আপুনি এই বৰ্তমান সময়ত আপুনি বিচৰা নাই বা যিটো ৰাজনৈতিক দল আপুনি যিটো বিচৰা নাই আপোনাৰ মন্তব্যৰ পৰা প্ৰকাশ পাইছে সেই কথাটো কিন্তু বৰ্তমান উল্লেখ হৈ আছে যেনেকুৱা ক্ষেত্ৰত আপোনাৰ মন্তব্যটো কি হ'ব এগৰাকী সংখ্যালঘু লোক না সংখ্যালঘু মানুহে নিৰ্বাচনৰ আগমুহূৰ্তত বিজেপিৰ টুপি পিন্ধি বিভিন্ন এলেকাত তেওঁলোকে বক্তব্য ৰাখে আৰু নিজকে বিজেপিৰ নেতা হিচাপে পৰিচয় দি পেলাই সংখ্যালঘু এলেকাত জখাই ফুৰে কিন্তু আচলতে যেতিয়া নিৰ্বাচনৰ সময়ত বা ভোট দিয়াৰ ক্ষেত্ৰত কিন্তু সেইটো বাস্তৱত পৰিণত হোৱা নাই উদাহৰণস্বৰূপে নগাঁও লোকসভা সমষ্টি আমি দেখিছোঁ যে আপোনাৰ সুৰেশ বৰা ডাঙৰীয়া আমাৰ গোটেই ৰাইজে কৈছিলে সুৰেশ বৰা ডাঙৰীয়া বহুত ভোটত জয়ী হ'ব কিন্তু যেতিয়া ভোট কাউণ্টিং হ'ল তেখেত 0 গতিকে এনেকুৱা মানে ভোট হোৱাৰ ভোট দিয়াৰ আগমুহূৰ্তত পৰিৱেশটো বেলেগ আৰু পিছৰ পৰিৱেশটো বেলেগ গতিকে কেৱল মূৰত টুপি লগালেইতো আৰু বিজেপি নহয় ভোটটোতো দিব লাগিব গতিকে আমি সেইটো নকওঁ কিন্তু ৰাজনৈতিকৰ চেপ্টাৰটো আমি সেইফালে আমি যাব নিবিচাৰোঁ যিহেতু আমি এটা অৰাজনৈতিক সংগঠন আমি ৰাজনৈতিক কথা বতৰা ইয়াত পাতিব নিবিচাৰোঁ কিন্তু কিছু ক্ষেত্ৰত ৰাজনৈতিক আলোচনা নকৰিলেও নহয় কাৰণ ৰাজনৈতিকভাৱে যদি আমি নহওঁ সচ্ছল নহওঁ ৰাজনৈতিকভাৱেও যদি আমি অলপ মানে সজাগ সচেতন নহওঁ হয় ৰাজনৈতিক অধিকাৰ থাকিব লাগিব সামাজিক অৰ্থনৈতিক সকলো অধিকাৰ আপোনালোকৰ থাকিব লাগিব তাৰ কাৰণে আপুনি সকলোৰে লগত মিলি চলিব লাগিব সকলোৰে কথা আপুনি শুনিব লাগিব মই শেষত আৰু একেবাৰে সময় হাতত কম আমাৰ হাতত মাত্ৰ 3 মিনিট সময় আছে মই শেষত আপোনাৰ পৰা মই জানিবৰ কাৰণে চেষ্টা কৰিম শেহতীয়াভাৱে আপুনি কিছু সময় পূৰ্বে মোক ক'লে যে ডিটেনশ্যন কেম্পৰ কথা আপুনি ক'লে মই উল্লেখ কৰিম যে বৰপেটাত 28 গৰাকীকৈ লোকক ডিটেনশ্যন কেম্পত ৰখা হৈছে সন্দেহযুক্ত নাগৰিক বুলি পেলাই বা সন্দেহযুক্ত বাংলাদেশী বুলি ডিটেনশ্যন কেম্পত ৰখা হৈছে সেই সমগ্ৰ ঘটনা সন্দৰ্ভত আপোনাৰ মন্তব্য কি হ'ব আচলতে 28 জন ব্যক্তি সন্দেহযুক্তও নহয় কিন্তু 28 জন ব্যক্তি ভাৰতৰ প্ৰকৃত নাগৰিক হয় সচৰাচৰ সীমান্ত আৰক্ষীয়ে যদি সেই 28 জন ব্যক্তিসকলৰ কাগজ পাতি বা তেওঁলোকৰ সম্পূৰ্ণ ডকুমেণ্টছ প্ৰমাণ কৰে 28 জনৰ ভিতৰত এজনো নহ'ব সন্দেহযুক্ত মানে সন্দেহযুক্ত কৈ অসমত যিটো অশান্তি পৰিৱেশ সৃষ্টি কৰিছে এইটো এটা দুৰ্ভাগ্যৰ বিষয় এইটো আমি অতিকৈ দুখ পাওঁ খালি মানুহ দেখিলে দাড়ি টুপি দেখিলেই যে সন্দেহযুক্ত লংগি পিন্ধা দেখিলেই যে সন্দেহযুক্ত এই যিটো তেওঁলোকৰ চিন্তাধাৰাটো সলনি কৰিব লাগিব অন্যথা অসম কেতিয়াও আগবাঢ়ি বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি নাযায় এই ভুল ধাৰণাটো আমাৰ মাজত যেতিয়া থাকিব তেতিয়ালৈকে আমাৰ মাজত এনেকুৱা পৰিৱেশটো সৃষ্টি হ'ব গতিকে 28 জন ব্যক্তি যে ইতিমধ্যে ডিটেনশ্যন কেম্পত দিয়া হ'ল এই 28 জন ব্যক্তিৰ যিখিনি তদন্ত বিষয় আছিলে সীমান্ত আৰক্ষী বিষয়া যিটো বৰ্ডাৰ পুলিচ বুলি কয় তেওঁলোকে আচলতে ঘৰত গৈ বা চৰকাৰী গাঁওবুঢ়াৰ জৰিয়তে সেই স্থানীয় মানুহৰ যিখিনি সাক্ষী প্ৰমাণ কোনো ধৰণৰ লোৱা নাছিল আৰু তেওঁলোকে কি কৰিছে আৰক্ষী থানাত বহি নিজেই তেওঁলোকে ৰিপৰ্ট লিখি পেলাই আজি ফৰেনাৰী এফটি কোডত দিব লগা হ'ল আজি এফটি কোডেও আমি দেখিছোঁ একপক্ষীয়া ভূমিকা পালন কৰিছে কাৰণ দায়িত্ব আছিলে যেটো গোটেইখিনি তদন্ত কৰি সঁচাৰ্থত যদি তেওঁলোকে কোনো ধৰণৰ নথিপত্ৰ নাছিল বা তেওঁলোকৰ ডকুমেণ্টছ নাই বা বৈধ ভাৰতীয়ৰ কোনো ধৰণৰ প্ৰমাণপত্ৰ নাই ডিটেনশ্যন কেম্প নহয় জেলত দিয়ক বাংলাদেশত দিয়ক বেলেগ ৰাষ্ট্ৰত পাৰ কৰক বা এইটো আমি সমৰ্থন জনাইছোঁ কিন্তু প্ৰকৃত ভাৰতীয় নাগৰিকক এই যে ডিটেনশ্যন কেম্পৰ নামত যেটো হাৰাশাস্তি অবৈধ নাগৰিকৰ নামত যেটো হাৰাশাস্তি এই যে এটা মানে স্বৈৰাচাৰী শাসন না এইটোতো আমি সম্পূৰ্ণভাৱে বিৰোধ কৰিছোঁ আৰু এইটো ইতিমধ্যে গুৱাহাটী মহামান্য হাইকোৰ্টত এইটো কেছ আৰম্ভ হোৱাৰ লগে লগে আমিতো ভাবোঁ প্ৰথম জাজমেণ্টত 28 জন মানুহ ওলাই যাব কাৰণ তেওঁলোকৰ সম্পূৰ্ণ ডকুমেণ্টছ আমি তেওঁলোকৰ ঘৰত গৈছোঁ তেওঁলোকৰ খা খবৰ লৈছোঁ মানে যদি আপোনালোকে চাওক এটা পৰিয়ালত মানুহ আছে 50 জন 50 জনৰ ভিতৰত এজন মানুহ অবৈধ বাংলাদেশী হয় সন্দেহযুক্ত হয় বাকি 49 কি হ'ব 49 জন তো আপোনাৰ বাংলাদেশী হ'ব লাগিব সেই 49 জন মানুহ যদি বৈধ ভাৰতীয় নাগৰিক হয় তেনেহ'লে এজন মানুহ কেনেকৈ অবৈধ নাগৰিক হয় এইটো এটা সন্দেহ আমি বিভিন্ন এলেকাত দেখিছোঁ দেউতাকৰে চাকৰি আৰু ল'ৰাটো হয় আপোনাৰ অবৈধ বাংলাদেশী
ককায়ে কৰে আপোনাৰ এক প্ৰকাৰ এয়া সমগ্ৰ এখন চৰকাৰৰ এক প্ৰকাৰ সংখ্যালঘু লোকসকলৰ ওপৰত চলোৱা এটা ষড়যন্ত্ৰ এইটো ষড়যন্ত্ৰৰ বলি হৈ আছে এতিয়া এক প্ৰকাৰ সংখ্যালঘু লোকসকল এই কথা আপোনালোকে ক'ব বিচাৰিছে মোৰ হাতত একেবাৰে সমীকৰণ সিদ্দিক ডাঙৰীয়া আমি কিছু আগবঢ়াব নোৱাৰিম আপুনি যেনেকৈ আজি মানৱ অধিকাৰ আয়োগত ইতিমধ্যে এটা গোচৰ ৰুজু কৰিছে আৰু সেয়া হৈছে সোণাপুৰৰ উচ্ছেদস্থলীত তিনিগৰাকীকৈ লোকক গুলিয়াই হত্যা কৰা হ'ল বুলি ক'ব লাগিব বা আৰক্ষীৰ গুলীত তেওঁলোক নিহত হ'ল সংঘৰ্ষৰ ফলত আৰু তাৰ উপৰি ইতিমধ্যে আপোনালোকে আজি এটা দল গৈ মানৱ অধিকাৰ আয়োগত ইতিমধ্যে গোচৰ ৰুজু কৰিছে সমগ্ৰ বিষয়টো সন্দৰ্ভত খুব প্ৰশংসা কৰিব লাগিব কাৰণ আপোনালোকে সংখ্যালঘু লোকসকলক লৈ ইতিমধ্যে বাট মাতি আছে আৰু সংখ্যালঘু লোকসকলক লৈ আপোনালোকে যি ৰাজনৈতিক সামাজিক অৰ্থনৈতিক সাংস্কৃতিক যি অধিকাৰ আছে সেই অধিকাৰ আপোনালোকে পাব লাগিব বা সেই অধিকাৰ আপোনালোকে চৰকাৰৰ ফালৰ পৰা আপোনালোকে পাব লাগিব তাৰ কাৰণে আপোনালোকে প্ৰত্যেকটো দিনতে মাত মাতি আছে আৰু সেই কথাখিনিকে আজি আপোনালোক মুখৰ পৰা আমি জানিবৰ কাৰণে চেষ্টা কৰিলো আৰু ভৱিষ্যতৰ দিনত সংখ্যালঘু লোকসকলক লৈ যাতে আপোনালোকে মাত মাতি থাকে বা সংখ্যালঘু লোকসকলে যাতে কোনো ধৰণৰ অধিকাৰৰ পৰা বঞ্চিত হ'বলগীয়া নহয় ভৱিষ্যতৰ দিনত তাৰ প্ৰতি যাতে আপোনালোকে দৃষ্টি নিক্ষেপ কৰি থাকে সেয়া আপোনালোকলৈ আমাৰ ফালত থাকিল আৰু যিহেতুকে এই সমগ্ৰ বিষয় সন্দৰ্ভত আপুনি আমাক কিছু তথ্য বা কিছু কথা আপোনাৰ পৰা আমি জানিবৰ কাৰণে চেষ্টা কৰিলো আপুনি এই সময় আমাক দিলে তাৰ বাবে সিদ্দিক ডাঙৰীয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো ধন্যবাদ জনাইছো আপোনালোকক যে আমাক মাতি আনি এই যে আপোনাৰ যিখিনি আমাৰ সমস্যা এই সমস্যাখিনি কোৱাৰ কাৰণে ৰাজহুৱাভাৱে কোৱাৰ কাৰণে এটা সুবিধা দিলে তাৰ বাবেও এনি টক্সৰ সমূহ দৰ্শকৰ পৰা আৰম্ভ কৰি বিষয়ববীয়াসকলক ধন্যবাদ জনাইছোঁ বিশেষকৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ অনাগত দিনত এই এনি টক্সৰ জৰিয়তে একেবাৰে পিছপৰা বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ যিখিনি সমস্যা আছে ৰাজহুৱাভাৱে উত্থাপন যাতে কৰে আৰু এইটো অব্যাহত থাকে তাৰ বাবেও আমি কামনা কৰিছোঁ নিশ্চিতভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ সিদ্দিক আহমেদ ডাঙৰীয়া সদায় এনি টক্স থাকিব সাধাৰণ জনতাৰ লগত নিপীড়িত জনতাৰ লগত শোষণৰ বলি হোৱা জনতাৰ লগত সদায় এনি টক্স জড়িত হৈ থাকিব চাই থাকিব এনি টক্স ধন্যবাদ এনি টক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত